নমস্কাৰ মোৰ চেনেলৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অকণমান ইণ্টাৰেষ্টিং, থাম্বনেইল দেখিছে, আন্দামানৰ পৰা ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকলৈ। এই ফ্লাইটখন যে দেখিছে এখন গৈ আছোঁ, মানে একচুৱেলি ভিডিঅ'টো এনেকুৱা, আমি আন্দামান যেতিয়া গৈছিলোঁ তেতিয়া তাত ভিডিঅ' কৰিম, ভিডিঅ' কৰি পেলাই ইউটিউবত দিম, তেনেকুৱা কোনো মতলব নাছিলে। ব্লগ বনাম, কিবা কৰাম, একো নাই। খালি পৰিৱেশ যেতিয়া ভাল দেখিলে, মানে কিবা এটা ভাল দৃশ্য দেখিলে, যেনেকৈ মানুহে ভিডিঅ' কৰে, নৰ্মেল মানুহে যেনেকৈ ভিডিঅ' কৰে, মই ঠিক তেনেকৈ ভিডিঅ' কৰিছিলোঁ। দুই এটা ফুটেজ এনেকৈ ৰাখিছিলোঁ। তো ফ্লাইটৰ পৰা আপুনি পৰিৱেশটো চাওক কিমান ধুনীয়া, সেই গতিকে মই ভিডিঅ'টো বনাইছিলোঁ। ব্লগ কৰিম, কিবা কৰিম, সেইবিলাক বুলি মই কৰা নাছিলোঁ। সেইকাৰণে হয়তো ক'ৰবাত দুই এটা খেলি মেলি হ'ব পাৰে, তাৰ কাৰণে ইয়াৰ পৰাই ক্ষমা বিচাৰিছোঁ, যাতে দায় দোষ নধৰে। তো চাওক পৰিৱেশ। এয়া চাওক, আমি বে অফ বেংগলৰ ওপৰেৰে গৈ আছোঁ আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ। এয়া তলত এই সৰু সৰু দ্বীপবোৰ যে দেখিছে, এয়া বে অফ বেংগলৰ আন্দামান হয়, আন্দামান নিকোবৰ। তো আমি জাষ্ট গৈ আছোঁ। কেতিয়া পাম, কি কথা আপোনাক সকলো দেখুৱাম। খালি ভিডিঅ'বোৰ কোনো লিংক নহ'ব পাৰে, তাৰ কাৰণে দায় দোষ নধৰিব। মানে আমি গ্ৰেজুৱেলি ভিডিঅ'টো কৰিব পৰা নাই, একচুৱেলি ব্লগ হিচাপে কৰিব পৰা নাই। আমি ভিডিঅ'বিলাক কৰি আছিলোঁ, আমি জাষ্ট আপোনালোকৰ কাৰণে সুবিধাৰ্থে অকণমান যাতে চাই ভাল পায়, অকণমান আভাস এটা পায়, তাক তেনেকৈহে জাষ্ট ভিডিঅ'টো জইন লগাই পেলাই মই আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আমি গৈ আছোঁ, এই নামিম আৰু মোটামুটি পাইছোঁগৈ আন্দামান। গুৱাহাটীৰ পৰা কেলকাতা গৈছোঁ, কেলকাতাৰ পৰা ডাইৰেক্ট পৰ্ট ব্লেয়াৰলৈ, এয়াৰপৰ্টলৈ গৈছোঁ। সেই আমি গুৱাহাটী এয়াৰপৰ্টৰ ভিডিঅ' বা কেলকাতাৰ ভিডিঅ' মোৰ তাত নাই। তো ইয়াত যিখিনি আছে মই সেইখিনিকে আপোনালোকক দেখুৱাইছোঁ। তো এতিয়া সেই তলত বে অফ বেংগল, আমি তাৰ ওপৰেৰে গৈ আছোঁ। ফ্লাইটখন পাব হৈছে আৰু কেলকাতাৰ পৰা ফ্লাইট এখন ডাইৰেক্ট ফ্লাইট নহয়, আমি ভায়া কেলকাতা হৈ পেলাই গৈছিলোঁ। গুৱাহাটীৰ পৰা কেলকাতা, কেলকাতাৰ পৰা পৰ্ট ব্লেয়াৰ। তো ৰাতিপুৱা প্ৰায় 7:30 বজাত আমি গৈ পেলাই পৰ্ট ব্লেয়াৰ পাই গৈছিলোঁগৈ পৰ্ট ব্লেয়াৰ। তো গুৱাহাটীৰ পৰা আমি ৰাতি গৈছিলোঁ, গধূলি 6টামান বজাত। তাৰপিছত কেলকাতাত ষ্টে' কৰিছোঁ, তাৰপিছত আমি গৈ পেলাই আন্দামান পাইছোঁগৈ। তো সেয়া ফ্লাইটৰ পৰা নামিলোঁ, নামি পেলাই ৰাস্তাৰে অটো দি পেলাই গৈ আছোঁ আপোনাৰ ৰ'জ আইলেণ্ড। আন্দামানৰ পৰ্ট ব্লেয়াৰৰ পৰা ৰ'জ আইলেণ্ড অকণমান ওচৰ হয়। তো ৰাতিপুৱা সোনকালে পোৱা দেখি তাৰমানে আমাৰ ক্ৰুজখন আছিলে দুপৰীয়া 3টা বজাত, 2:30 বজাত মোৰ ক্ৰুজখন আছিলে। মই য'ত হেভলক আইলেণ্ড য'লৈ যাম বুলি ভাবিছিলোঁ, 3টা বজালৈকে এই ৰ'জ আইলেণ্ডত আমি গৈছিলোঁ। এই ৰ'জ আইলেণ্ডৰ অকণমান চমুৱা আভাস এটা আপোনালোকক দেখুৱাইছোঁ। এয়া ৰ'জ আইলেণ্ডত মই আছোঁ, ৰ'জ আইলেণ্ডৰ ভিতৰৰ পৰা কৰা ভিডিঅ' এইটো। তো থুলমূল আভাসটোহে আপোনালোকে পাব চাগে। মই এইটো ৰ'জ আইলেণ্ডৰ ওপৰত দিছোঁ। এইখন জাপানে কিবা এটেক কৰিছিল, তাতে কিবা ফ'ৰ্ট বনাইছিল, তাকে ৰ'জ আইলেণ্ড নাম দিলে এনে জাপানীজসকলে। তেনেকুৱা কিবা এটা হেৰি আছে ইয়াৰ কাহিনী। পৰৱৰ্তী পৰ্যায়ত আকৌ যদি কেতিয়াবা মই যাওঁ, ভালকৈ ব্লগিং যেতিয়া কৰিম, তেতিয়া মই আপোনালোকক সম্পূৰ্ণকৈ ভালকৈ দেখুৱাম বাৰু ৰ'জ আইলেণ্ড। এইখন হৈছে চেলুলাৰ জেইল। ইয়াৰ ভিতৰৰ কাহিনীবিলাক বৰ কঠিন। আমাৰ বীৰ শ্বহীদসকলে ইয়াত বহুত কষ্ট খাই গৈছে, ইংৰাজসকলে ইয়াত বহুত অত্যাচাৰ কৰিছিলে। ইয়াত ভিডিঅ' কৰিব দিয়া নাছিলে, গতিকে মই আপোনাৰ ফটো দুখন, এইটো মডেলটো কালাপানীৰ যিটো চেলুলাৰ জেইলৰ মডেল এইটো। তো এইটো ইয়াত ধৰক কিবা কিবি কাম কৰিবলৈ দিয়া হৈছিলে, এইবিলাকত কিবা খুন্দা মেলা কৰা, এয়া কয়দীবিলাকে কাম কৰি আছে। আমাৰ ইণ্ডিয়ান বীৰ শ্বহীদসকলে ইয়াতে কাম কৰি আছিলে। তো এইযোৰ পানিছমেণ্ট ড্ৰেছ বুলি কয়, এইযোৰ ড্ৰেছ পিন্ধাই শাস্তি দিছিলে আমাৰ শ্বহীদসকলক। এনেকৈ এয়া দেখিছে, এনেকৈ শাস্তি বিহা হৈছিলে। তো এয়া ইংৰাজৰ শাসনকালত কালাপানী শাস্তি। আৰু ইয়াতে এইটো ফাঁচি দিয়া জেগা হৈছিলে, এইটো সঁচি হয় এইটো। আৰু এইখন ৰাতিৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। ইয়াতে এটা ইণ্টাৰেষ্টিং হয় যে আপোনালোকে ৰাতি যেনেকৈ শাস্তি দিছিলে, কিবা কৰিছিলে, তথাপিও যে আমাৰ হাৰ মনা নাছিলে আমাৰ বীৰ শ্বহীদসকলে। তাৰ এটা শ্ব' দেখুওৱা হয়, য'ত আমাৰ প্ৰয়াত ওমপুৰীদেৱে ভইচ অভাৰ কৰি থাকে। তো কেতিয়াবা গ'লে আপোনালোকে চাব, বিৰাট ভাল পাব আপোনালোকে শ্ব'টো চাই। ৰ'জ আইলেণ্ড আৰু কালাপানী জেইলৰ মাজত ডিষ্টেঞ্চ একেবাৰে কম, জাষ্ট ইপাৰ সিপাৰ এনেকুৱা টাইপ। তো আমি ৰ'জ আইলেণ্ডটো চাই মই লগালগ কালাপানী গৈছিলোঁ। কালাপানীত ইভিনিং যিটো শ্ব' হয়, সেইটো ইভিনিং হয়, আমি ৰাতিপুৱাৰ কাৰণে চাব নোৱাৰিলোঁ। নেক্সট যেতিয়া ঘূৰি আহিছিলোঁ হেভলক আইলেণ্ডৰ পৰা ঘূৰি অহাৰ পিছত আমি কালাপানী সেইটো চালোঁ। ভাল লাগিলে। আপোনালোকক কেতিয়াবা যদি আন্দামান যায়, কালাপানী আপুনি এবাৰ চাবই। চেলুলাৰ জেইল বুলি কালাপানীত কি কি ঘটনা হৈছিলে, কি হৈছিলে, কেনেকৈ কাক মাৰিছিলে, কেনেকৈ শাস্তি দিছিলে ইংৰাজসকলে, কেনেকৈ কি কৰিছিলে। তাৰপিছত ছাৱৰকাৰ বুলি এজন আছিলে, তেখেতে
কালাপানীৰ পৰা মুম্বাইলৈকে সাঁতুৰি গুচি আহিছিলে। এইটো এটা ইণ্টাৰেষ্টিং কাহিনী আছে, আপোনালোকে পঢ়িলে গম পাব। তো কালাপানী চালোঁ অকণমান, চোৱাৰ পিছত ৰ'জ আইলেণ্ডৰ পৰা আমি কালাপানীলৈ আহিলোঁ। আহি মোৰ ক্ৰুজৰ টাইম হ'ল। এই ক্ৰুজখনত গৈ আছোঁ এতিয়া, বে অফ বেংগলৰ মাজেদি আমি গৈ আছোঁ। বৰ ডাঙৰ কাহিনী এটা হৈছিলে যে আমি ক্ৰুজখনত গৈ থাকোঁতে সাগৰীয় ধুমুহা আহিছিলে। হয়তো মোৰ তাত ইয়াত ফুটেজটো নাই, পিছত আপোনালোকক এদিন দেখুৱাম যদি পাৰোঁ, মই ভালকৈ দেখুৱাম বাৰু ক্ৰুজৰ ভিতৰৰ মানে পৰিৱেশটো। তাৰপিছত কাহিনীটো এইটো যে মানে সাগৰীয় ধুমুহা আহিল। ধুমুহাত এনেকুৱা ধুমুহা আহিছে, আমাক লাইফ জেকেট দি দিছে, মানুহে বমি কৰি অৱস্থা নাই, ইমান ডাঙৰ ধুমুহা হৈছে। ক্ৰুজ একদম তললৈ সোমাই যায়, আকৌ ওলাই যায়। মইতো ভাবি লৈছোঁ যে মোৰ শেষ। চবৰে যাক যাক মনত পৰিছে মুখকেইখন মনলৈ আনি লৈছোঁ আৰু যে মৰিম আৰু এতিয়া, চবকে এবাৰ সুঁৱৰি লওঁ। তো তেনেকৈ সুঁৱৰি মানে ভাবি পেলাই ফটো চাই এনেকৈ গৈ আছোঁ। ফাইনেলি ভগৱানৰ কৃপাত আমি মানে শান্তিৰে সুস্থিৰে গৈ পেলাই হেভলক আইলেণ্ডৰ মানে জেগা পালোগৈ। এয়া চাওক, মানে ক্ৰুজবোৰ ৰৈ আছে। আমি এই সোমাইছোঁ আৰু মানে ধৰক হেভলক আইলেণ্ড পাম আৰু। তো সাগৰীয় ধুমুহাৰ পৰা আমাক হয়তো যিজন নাবিক আছিলে তেখেতলোকে বৰ ভালকেই মানে উদ্ধাৰ কৰিলে আৰু। এইটো বৰ ডাঙৰ এক্সপিৰিয়েঞ্চ। তাৰমানে তাত যদি কিবা কাৰণে পৰি যায়, মানে সোমাই যাওঁ, তাত লাইফ জেকেটে কোনো ধৰণৰ কাম নকৰে। তাত যিবিলাক চি হৰ্চ বুলি যিবিলাক বস্তু আছে, চি হৰ্চ হওক বা সাগৰীয় যিবিলাক প্ৰাণী আছে, এইটো 2 মিনিটতে খাই দিব। তাৰমানে বে অফ বেংগলত আমি তাত মাজত বাচি অহা কোনো চান্সেই নাই তাৰমানে। তো ভগৱানৰ কিবাত বাচি আহিলোঁ আৰু। তো ভিডিঅ'বোৰ এনেকৈ লিংক মই কৰি গৈ আছোঁ, সৰু হৈছে কিছুমান, ডাঙৰ হৈছে, বেয়া চেয়া নাপাব। মই অকণমান জাষ্ট মানে যিখিনি ভিডিঅ' আছিল ইউটিউবত সাঁচি ৰাখিবৰ কাৰণেহে মই ভিডিঅ'টো কৰিছোঁ। আমি সেয়া পালোহি। তো হেভলক আইলেণ্ডৰ একদম কি বুলি কয় এইটো, মানে য'ত ক্ৰুজখন ৰাখে আৰু, এই টায়াৰ চায়াৰ যে বান্ধি থৈ যে তাত ক্ৰুজখন ৰাখিছেগৈ। আমি ইয়াৰ পৰা নামি পেলাই আপোনাৰ হোটেললৈ যাম। হোটেলৰ পৰা সাগৰৰ মাজলৈ যাম, তললৈ যাম। ইয়াৰ এটা বৰ ইণ্টাৰেষ্টিং কাহিনী আছে। ইয়াত মানে আন্দামানত টোটেল 572টা আইলেণ্ড আছে। আপোনালোকে পঢ়ি চাব কেতিয়াবা। 572টা আইলেণ্ড আছে আৰু ইয়াত কোনো ধৰণৰ কোৰ্ট নাই। এইটো কেলকাতা আণ্ডাৰত আন্দামানৰ কোৰ্ট চলে। তাৰমানে ইয়াত বিচাৰ প্ৰক্ৰিয়াবিলাক কেলকাতা কোৰ্টৰ আণ্ডাৰত হয়। আৰু ইয়াত বহুতো ট্ৰাইবেলছ আছে, মানে ধৰক এটা কিছুমান জাতি আছে, ধৰক অংগে হ'ল, চেণ্টিনেল, এনেকুৱা ধৰণৰ ট্ৰাইবেল কিছুমান আছে। আৰু ইয়াত আন্দামানখন 4টা ভাগ হৈ যায়। সেইটো হৈছে নৰ্থ আন্দামান, মানে চাউথ আন্দামান, মিডিল আন্দামান, লিটিল আন্দামান। তো এনেকৈ কিছুমান কথা মই কৈ আছিলোঁ। ফাইনেলি হোটেলৰ পৰা আহি ইয়াত দেখিছে আপোনালোকে, ডাইৰেক্ট পিছদিনাখন ৰাতিপুৱা 6টা বজাত মই সাগৰৰ তলত স্কিউবা ডাইভিং কৰিবলৈ আহিলোঁ। বৰ এটা ভয়ানক এক্সপিৰিয়েঞ্চ, কিন্তু এখন সৰগ দেখি আহিলোঁ। প্ৰথম সোমাওঁতে বিৰাট ভয় খালোঁ, ভয় মানে বহুতেই ভয় খালোঁ। সৰু ল'ৰা ছোৱালী 10 মিনিট ট্ৰেইনিং এটা দিয়ে, 5 মিনিট ট্ৰেইনিং এটা দিয়ে, তললৈ সোমাই লৈ যায়। কিন্তু মোৰ ইমানেই ভয় খাইছোঁ, মই 45 মিনিটছটো 1 ঘণ্টালৈকে মই তাৰমানে তললৈ যাব পৰা নাই। মোক মানে যিজন মোৰ গাইড আছিলে, তেখেতে মোক গোটেইখিনি গাইড কৰিছে যদিও মই ভয় খাইছিলোঁ। লাষ্টত এপাকত মোক সুধিছে যে তই ভাই ওপৰলৈ যাবি নে তললৈ যাবি, তই চিধা ডিচিশ্যন ল, আৰু নহ'লে যে আমাৰ টাইম ৱেষ্ট নকৰিবি, তাৰমানে পইচা দিলি বুলি ইমান কামোৰ নিদিবি আৰু এনেকৈ লাষ্টত কৈছে। মই বোলো ভাই হ'ব কিবা এটা মিলাম ৰ। তাৰপিছত এবাৰ এই লাইফ জেকেটটো, মানে যিটো অক্সিজেন চিলিণ্ডাৰ আছে, সেইটো পিন্ধোৱা চলেৰে সি মোক উল্টাই লৈ পেলাই তললৈ সোমোৱাই লৈ গ'ল। এই যে সোমোৱাই নিলে, তাৰ পিছৰ পৰা মই একো নাজানো। মই খালি অ'কে কৈ আছোঁ। ইয়াত ছিগনেল কিছুমান থাকে, অ'কে, নট অ'কে, এনেকৈ কিছুমান ছিগনেল দেখুৱালোঁ। মই খালি অ'কে কৈ গৈ আছোঁ যে মোক তো তললৈ লৈ গৈ থাক। মানে ইমানেই ধুনীয়া। খালি ফুটেজ কিছুমান ডাঙৰ ডাঙৰ মাছ পালোঁ, মানে কালাৰফুল মাছ কিছুমানৰ ফুটেজবোৰ নাই। ইমানেই ধুনীয়া আপোনালোকে কেতিয়াবা এদিন যদি পৰিস্থিতি মিলে, আপোনালোকে এদিন স্কুবা ডাইভিং কৰিব। যোনে কৰিছে তেওঁলোকেতো গম পাবই, আৰু যিসকলে নাই কৰা এবাৰ এই লাইফত স্কুবা ডাইভিং কৰিব। বেছি ইমান খৰচা পাতি বুলি তেনেকুৱা কোনো কথা নাই। মই যাওঁতে 4000 নে 5000 লৈছিলে। এইটো লাইফৰ এটা ডাঙৰ এক্সপিৰিয়েঞ্চ, আপোনালোকে কৰি চাব। তো ইয়াত সাগৰৰ তলত মই গৈ আছোঁ, দেখিছে আপোনালোকে। মোৰ এটাই এক্সপিৰিয়েঞ্চ নাই কাৰণে ভৰি হাত একো লৰাব দিয়া নাছিল। তেখেতে মোক গোটেই গাইড কৰি লৈ গৈ আছিল, আৰু এজনে কেমেৰা কৰিছিলে। তো সেইখিনি ভিডিঅ'ই আপোনালোকক মই যেন তেন আগবঢ়াইছোঁ। কিন্তু মই আপোনাক এটা ইণ্টাৰেষ্টিং কথা কওঁ, আন্দামানলৈ যোৱা কেইদিনমান নহয়, আপোনালোকে এই ভিডিঅ'টো দেখিলে গম পাব। মই আন্দামান গৈছিলোঁ 2019ত। তো 19ত যোৱা ভিডিঅ' মই আপোনালোকক এতিয়া আগবঢ়াইছোঁ। তো
আশা কৰোঁ সকলোৱে ভাল পাব আৰু চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু আপোনালোকৰ নিজৰ মতে কৰিব, নিজাববীয়াকৈ যি যেনেকৈ ভাল লাগে তেনেকৈ লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পায় কি কথা। আগলৈ মানে ডিটেইলছত ভালকৈ আকৌ মই আন্দামান যেতিয়া যাম আকৌ ভালকৈ ভিডিঅ' বনাম। যোৱাটোতো মই যামেই এইটো খাটাং, মই ইমানেই ভাল পালোঁ আন্দামান গৈ যে মানে মোক আন্দামানৰ